সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলী আৰু মাজুলীৰ ঐতিহ্যই সুকীয়া আৰু মাজুলী এটকাৰ মহন্তৰ স্থান। এই এটকা মহন্তৰ স্থান বুলি যি উল্লেখ আছে মাজুলীৰ, এই মাজুলীতেই বিভিন্ন কেইবাখনো সত্ৰ আছে, ৩৬খন সত্ৰ আছে আৰু এই সত্ৰসমূহত এনেধৰণৰ কি পৰিৱেশ আছে আমি সম্পূৰ্ণভাৱে দেখুৱাবলৈ চেষ্টা কৰিম। আমি বৰ্তমান উপস্থিত আছোঁ ভোগপুৰ সত্ৰত আৰু দেখুৱাম যে কণ কণ যিসকল শিশু ঘৰৰ পৰা আঁতৰত থাকি, ঘৰৰ পৰা সত্ৰত থাকি কি ধৰণে সত্ৰীয়া সংস্কৃতি, বৈষ্ণৱ সংস্কৃতি প্ৰচাৰ প্ৰসাৰত তেওঁলোক ব্যস্ত হৈ আছে। আমি দেখুৱাইছোঁ যে কেইজনমান কণ শিশু আচলতে তেওঁলোক আছে, তেওঁলোক বহু সৰুতেই সত্ৰলৈ আহিছে। আমাৰ এজন শিশু আছে, আমি দেখুৱাইছোঁ যে এইজন। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী বিশ্বজিৎ ডেকা। বিশ্বজিৎ ডেকা। কোন জেগাত ঘৰ? তিনিচুকীয়া। তিনিচুকীয়া। ইয়ালৈ কেতিয়া আহিলা? কাতি মাহত। কিমান দিন হ'ল অহা? এবছৰ। এবছৰ হ'ল। তুমি কিবা গাব জানানে? জানো। গোৱাচোন বৰগীত এটাকে। নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, নাৰায়ণ কাহে ভকতি কৰোঁ তেৰা, নাৰায়ণ কাহে মেৰি পা মৰু মন মাধৱে ঘনে ঘন, মেৰি পা মৰু মন মাধৱে ঘনে ঘন। আচলতে তোমাৰ ঘৰত কোন কোন আছে? মা, দেউতা, মই। আৰু ল'ৰা নাই? নাই। তুমি অকলশৰে? আচলতে আমি দেখুৱাইছোঁ যে এই পৰিৱেশ কি ধৰণৰ, ঘৰখনৰ একমাত্ৰ ল'ৰা, কিন্তু ঘৰৰ যি মাক দেউতাক, সেই মাক দেউতাকে সেই সন্তানক পঠাইছে সত্ৰলৈ আৰু সত্ৰত তেওঁলোকে সত্ৰীয়া সংস্কৃতিয়ে হওক, বিভিন্ন ধৰণৰ পৰম্পৰা অক্ষুণ্ণ ৰাখিছে, বিভিন্ন ধৰণৰ শিক্ষা গ্ৰহণ কৰিছে। আমাৰ লগত আৰু শিশু আছে। আমি তোমাৰ ঘৰ কোন জেগাত? তিনিচুকীয়াত। তিনিচুকীয়া কোন জেগাত তোমাৰ ঘৰ? ৰূপাই চাইনিং। ৰূপাই চাৰিআলি। তুমি কি জানা সত্ৰত আহি ইয়াত কি শিকিছা? কিছু গীত মাত, বৰগীত, মাটি অখৰা। অকণমান গাই শুনাবা নেকি? ৰাম গোসাঁই কৰহো গোহাৰি, ৰাম গোসাঁই কৰহো গোহাৰি, তাও তাও কিদিনা দেনি দাও, জিনা জিনা জিনাও, জিনা তাতা জিদে কিতাও ঋণ থাক দে, ৰঘু হৃদীপং কথা মোহা মাৰি, আৰে ৰঘু হৃদিয়ে ৰাম ৰঘু হৃদীপং কথা মোহা মাৰি, ৰাম গোসাঁই কৰহো গোহাৰি, তাও তাও কিদিনা দেনি দাও, জিনা জিনা জিনাও, জিনা তাতা জিদে কিতাও ঋণ থাক দে। আচলতে এনেধৰণে সত্ৰীয়া সংস্কৃতিৰ প্ৰচাৰত এই শিশুসকল ব্যস্ত হৈ থকা পৰিলক্ষিত হয় আৰু আমি দেখুৱাইছোঁ আমাৰ লগত কেইবাজনো শিশু আছে। তোমাৰ ঘৰ কোন জেগা? মোৰ লখিমপুৰ ফুলবাৰী। লখিমপুৰ ফুলবাৰী। তুমি কিমান সৰুতে সত্ৰলৈ আহিছা? মই এবছৰ হৈছে। এবছৰ হৈছে। কি কি শিকিছা ইয়াত? মই গীত, বৰগীত, মাটি ৰখা, তাৰপিছত এই গীত, বৰগীত সেইবিলাক শিকিছোঁ। কোন ক্লাছত পঢ়িছা? মই 6ৰ। ক'ত, কোন স্কুল? এই ইংৰাজী মধ্যম ইংৰাজী বিদ্যালয়। অকণমান কি জানা, অকণমান গাই দিবা নেকি? পিয়া তেৰি কাহে নে শুনিয়ে মোৰা ৰূপিয়া তেৰি কা
পিয়া কেদি কাহিনী শুনিয়ে মোৰা ৰূপিয়া কেদি কাহিনী হয় এনেধৰণে শিশুসকল ব্যস্ত থকা পৰিলক্ষিত হয় আমাৰ লগত আৰু এজন শিশু আছে তোমাৰ ঘৰ কোন জেগাত মোৰ ঘৰ বিহিমপুৰ মাজুলী ইয়াতে কি কি শিকিছা গীত ভটিমা বৰগীত তুমি ভটিমা জানা গাব গোৱা জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাইকেৰো পাম তোহাৰী চৰণে ৰেণুশত কোটি বাৰক কৰহো প্ৰণাম দৰশত সুন্দৰ গৌলে কলে বৰ জয়চন সুৰপৰকা সকলো সভাসদ ৰঞ্জন যাকে দৰ্শনে পাপ বিনা বিনাংগ ভূষণ পেশী দেখোষণ গহীন গম্ভীৰ ধীৰ মূৰ্তি আয়ত কমল নয়নবৰ সুন্দৰ বয়ন চন্দ্ৰ জ্যোতি লীলা গজগতি গমন বিলোপন বাণী মেঘ গম্ভীৰ উহি পাখন মজ্জল কৌলি কুকালে যাকো কবনাহি দি জুহি নাৰায়ণ মায়া বিস্তাৰী কৌটি জগত নিৰমান কনক সনাতন জুকেৰি জাকেৰি মহিমা কবহু নাজান সকলো চৰাচৰ পালনকাৰী জু হৰি দেৱ কুদেৱা চতুৰ বয়নে ক্ষীৰ ক্ষীৰপতি যাকে কণিৰে চনে সেৱা চাৰি বেদ শিৰোমণি মাজে যাকেৰি চনে বিকা উহি দেৱক কলি কলিক কলিক শংকৰ দেৱবৰকা ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জু হৰি মাৰল কংস জগজন তাৰণন দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ মায়া নতন ধৈ ধৈ মুকুতি কৈলো বহু প্ৰচা হৱনৰ পাপ পদ্যি বিমজ্জল তাহে কৈলো ধা হৱনিশি চাৰি বেদ বিচাৰি বেকত কৰণী নাম যাকেৰি বয়নে মিলাই গাই পায় মনৰ্থ কাম হয় এনেধৰণে কি মহৎ কথা এই কথাসমূহ তেওঁলোকৰ আচলতে মুখত কি ধৰণে সলসলীয়াকৈ ফুটে আমি দেখুৱাইছোঁ যে সমগ্ৰ পৰিৱেশ ভোগপুৰ সত্ৰৰ এই পৰিৱেশ এনেধৰণে মাজুলীৰ যি ৩৫খন সত্ৰ আছে আৰু প্ৰতিখন সত্ৰত থকা শিশুসকল সৰুৰ পৰা এনেধৰণৰ গীত মাত চৰ্চা গুৰুজনাৰ পৰম্পৰা শিকাত ব্যস্ত হৈ থাকে আমাৰ লগত এজন জ্যেষ্ঠ ব্যক্তি আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম আচলতে শিশু অৱস্থাৰ পৰা এজন শিশু সত্ৰলৈ আহি আৰু তেওঁলোকে বৃদ্ধ হোৱা পৰ্যায়লৈকে কেনেধৰণৰ শিক্ষা প্ৰদান কৰা হয় গুৰুজনাৰ যি পৰম্পৰা অক্ষুণ্ণ ৰাখি প্ৰচাৰ প্ৰসাৰত ব্যস্ত থাকে তেওঁলোক আমি তেখেতৰ পৰা কিছু কথা জানিবলৈ চেষ্টা কৰিম আপোনাক ঈশান নিউজলৈ প্ৰথম স্বাগতম জনাইছোঁ কি ক'ব যে আপুনি কিমান বয়সত আহিছে ইয়ালৈ মই 8 বছৰতে আহিছোঁ আপোনাৰ কোন জেগাত মোৰ ৰাঙন্দাপাৰ বুলিও কয় মেখেলি গাঁও ঔডিবি পাৰ তাৰ পৰাই 8 বছৰতে মই সত্ৰলৈ আহিছোঁ এতিয়া 68 বছৰ হৈছে 68 বছৰ হৈছে ইয়াতে আছোঁ আৰু ইয়ালৈ প্ৰথম আহিছোঁ সেই আহিয়ে আপোনাৰ গুৰুক ওচৰত সেৱা শুশ্ৰূষা কৰিছোঁ আৰু প্ৰথম ভটিমা শিকিছোঁ তাৰপৰা গায়ন বায়ন এই সকললৈ আহিছোঁ তাৰপিছতে পঢ়া শুনাবিলাকৰো অলপ কৰিলোঁ কৰি পেলাই সামাজিক হিচাপে সত্ৰৰ পৰাই আৰু অলপ ৰাজকীয় মানে ধৰক শিক্ষকতাও অলপ দিন কৰিলোঁ কৰি পেলাই এতিয়া অৱসৰপ্ৰাপ্ত লৈ এতিয়া সত্ৰতে ধৰ্ম নীতিৰ মাজতে জড়িত হৈ আছোঁ আমাৰ 5 বছৰৰ পৰা ধৰি পেলাই ল'ৰাসকল অনা হয় আনি পেলাই তেওঁলোকৰ নীতি নিয়মে পৰম্পৰা হিচাপে শিক্ষা দি গীতা ভাগৱত ৰামায়ণ মহাভাৰতলৈকে আপোনাৰ সকলো ধৰণৰ তত্ত্ব জ্ঞান দি নাচ নৃত্যৰ জ্ঞান দি এটা প্ৰথম কথা হ'ল কি আমাৰ মহাপ্ৰলয়ৰ পিছত মাত্ৰ কৃষ্ণই মনত ভাবিলে এতিয়া মই অকলে এই ভাবোঁতে কৃষ্ণৰ দক্ষিণ বাহুৰ পৰা আদিপুৰুষজনা উদ্ভৱ হ'ল আদিপুৰুষ যেতিয়া উদ্ভৱ হ'ল তেতিয়া কৃষ্ণ গভৰ্ণৰ হ'ল অৰ্থাৎ কৃষ্ণই গোটেই বিশ্ব ব্ৰহ্মাণ্ডখন তেখেতে হৃদয় লৈ পেলাই তেখেত গভৰ্ণৰ হৈ বহি গ'ল কিন্তু তেখেত যেতিয়া বহি গ'ল তেখেতৰতো কৰ্মখিনি চলাব লাগিব তেতিয়া কৃষ্ণই হ'ল ভাগৱতেই হ'ল কৃষ্ণই আদিপুৰুষক ভাগৱত দিলে শব্দ ব্ৰহ্ম ওম এই আদিপুৰুষে ভাগৱত পায় তেতিয়া এই আদিপুৰুষে ভাবিলে এতিয়া আমি দুজনহে সেয়া পিতৃ আৰু এতিয়া মই গতিকে আমাক এই দুজনহে লাগে দুজন হ'লোঁ আৰু আমাক এতিয়া গুণ লাগে অৰ্থাৎ গুণ বিদ্যা এই বোলোতেই আদিপুৰুষৰ সৰ্বশৰীৰ পৰা শিৰোমণি উদ্ভৱ হ'ল সেই শিৰোমণিয়ে বৈকুণ্ঠত নাচ গান ভাওনা যাত্ৰা সেইখিনিত পাই উদ্ভৱ হৈছে তেখেতে তাত কৰি আছে একদিন চেত বলাশৰ ঈশ্বৰ গৈছিলে চেত বলাশৰ ঈশ্বৰে শিৰোমণিৰ নাট গান দেখি মোহ হৈ তেতিয়া শৰাই গুৱাপান দি তেখেতক প্ৰাৰ্থী আনিলে আনি পেলাই তাৰ পৰা সন্তান ভগৱন্তই নিলে
তাৰপিছত কৃপন ঈশ্বৰে নিলে, তাৰপৰা হংস নাৰায়ণে নিলে, শ্ৰীনাৰায়ণে নিলে, কালপুৰুষে নিলে, বিষ্ণুৰ তাত আছিল, ব্ৰহ্মলোকত আছিলে। তাৰপিছতে শিৱ কৈলাশৰ পৰা ব্ৰহ্মলোকলৈ গৈছিলে। কিন্তু এই শিৰোমণিয়ে নাট গান দেখি শিৱই নিষ্কুল তাৰণ কাৰণ সেইটো কৈলাশলৈ আনিলে, আনি পেলাই কৌনজপুৰত থৈ দিছিলে। আকৌ শিৱ কাশী বাৰাণসীলৈ আহিবলগীয়া হোৱাত আহি পেলাই ভাগীৰথী তীৰে থৈ গ'ল। তাতে শিৰোমণিয়ে পত্নী বিয়া কৰিছে সেউতী নামৰ, তাতে সেউতী নামৰ বিয়া কৰি পুত্ৰ নাই, ব্ৰহ্মক চিন্তি পুত্ৰ কাৰণে ব্ৰহ্মগিৰি পুত্ৰ চন্দ্ৰগিৰি পুত্ৰ কৃষ্ণগিৰি পুত্ৰ সূৰ্যবৰ চন্দ্ৰবৰ এনেকৈ এই চিৰিয়েল আহি আছে বৈকুণ্ঠৰ পৰা। আচলতে আমি আপুনি ক'লে সকলোখিনি ধৰ্মীয় কথা বা ধৰ্মীয় পৰম্পৰা সম্পৰ্কত আমাক জনালে। আমি আপোনাৰ পৰা এইটো জানিম যে আপুনি এটা কথা কৈছিল যে অসমৰ এটা বৰ্ণনা দিছিলে অতি সুন্দৰকৈ। আপুনি আপোনাৰ ধাৰণাত অসমৰ যি বৰ্ণনা দিছিল সেইটো কেনেধৰণে আপুনি উপস্থাপন কৰিব অসমক? কৃষ্ণ অৰ্থাৎ ভগৱন্তই মহাপ্ৰলয়ৰ পিছত চিন্তা কৰি পৃথিৱী প্ৰতিষ্ঠা কৰিলে বসুমতী হোৱাৰ পিছতে নৰকাসুৰ জন্ম হ'ল। এতিয়া নৰকাসুৰক ক'ত থ'ব? বসুমতী অৰ্থাৎ ধৰিত্ৰীৰ নিজৰ বুকুত, এই বুকুখনেই হ'ল অসমতে নৰকাসুৰ আৰু সেই অসমতেই ব্ৰহ্মাক ভগৱন্তই 4 বেদ 14 শাস্ত্ৰ সকলো দিছে, 4 বেদ দিছে। সেই বেদৰ নেতৃত্বতে ব্ৰহ্মাই সৃষ্টি প্ৰতিষ্ঠা কৰিছে। কৰি পেলাই ব্ৰহ্মাৰ পুত্ৰ নৰকাসুৰে হ'ল আমাৰ অসমৰ কৃষ্ণদেৱৰ পুত্ৰ আৰু ধৰিত্ৰীৰ পুত্ৰ। গতিকে নিজৰ পুত্ৰজন ক'ত ৰাখিব? ধৰিত্ৰীয়ে নিজৰ বুকুত ৰাখিব। অসমখনেই হ'ল বিশ্বখনৰ ভিতৰত বুকু। এই অসমতে সকলো প্ৰকাৰে ভগৱন্তই, তাৰ উদাহৰণস্বৰূপে শ্ৰীমন্ত শংকৰদেৱে অসমতে জন্ম গ্ৰহণ কৰি এই ধৰ্ম এক শৰণ ভাগৱতী ধৰ্ম প্ৰচাৰ কৰি বিশ্ব ব্ৰহ্মাণ্ডখন অৰ্থাৎ স্বৰ্গ মৰ্ত্য পাতাল তিনিওতলিকৰ সৰ্বশ্ৰেষ্ঠ গুৰু হ'ল শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হ'ল যেতিয়া সেই শিৰোমণিয়ে চিৰিয়েলকৈ আহি তাৰপৰা লণ্ডাবৰ চণ্ডীব ৰাজধৰ সূৰ্যৰ বৰ শংকৰদেৱে হ'ল সেই আদি পুৰুষ কৃষ্ণৰ ওপৰত যিজন কৃষ্ণই আদিক জন্ম দিছে, সেই আদিক জন্ম দিয়াৰ ওপৰত যিজন কৃষ্ণই, সেইজন কৃষ্ণই হৈ আহিছে শ্ৰীমন্ত শংকৰদেৱ হ'ল শংকৰদেৱৰ আদি নিৰঞ্জন বা কিবা প্ৰশ্নৰ নহয়, আদি নিৰঞ্জনৰ কোনো প্ৰশ্ন নাই। শংকৰদেৱ হ'ল যিজন কৃষ্ণই আদিক জন্ম দিছে, সেইজন কৃষ্ণৰ পৰাই শংকৰদেৱ। অৰ্থাৎ শংকৰদেৱৰ ভাষা, শংকৰদেৱৰ বাণী, শংকৰদেৱৰ কথা, শংকৰদেৱৰ গুণ চৰিত্ৰ এই বিশ্ব ব্ৰহ্মাণ্ডত কোনো নাই। শ্ৰীমন্ত শংকৰদেৱ আহিছে স্বৰ্গ মৰ্ত্য পাতাল। আপুনি অসমৰ যিটো বৰ্ণনা দিছিলে কি ধৰণে দিছিলে? অসম মানে কি, মানে কি, মানে কি, আপুনি এটা বৰ সুন্দৰ কৈছিলে। অসমৰ মিনিং, অসমৰ শব্দৰ অৰ্থ, মাহেশ্বুতৰ শব্দৰ অৰ্থ মানে হ'ল অনন্ত, অন্ত নাই। মানে হ'ল সমান, সমভাৱ, সমদৃষ্টি। মানে হ'ল মহৎ, যেনেকৈ মহেন্দ্ৰ, মহেন্দ্ৰ। মহৎ মানে হ'ল শেষ সীমা। অসম মাহেশ্বুত্ৰৰ প্ৰথম আখৰ বৰ্ণৰ পিছতে প্ৰায় চব হৈছে আৰু বৰ্ণলৈকে গৈছে। এই আখৰটো গোটেই বিশ্বৰ সকলোৰে লগত জড়িত হৈ আছে। এই আখৰে অনন্ত, অন্ত নাই, পূৰ্ণ কৃষ্ণ ভগৱান, সেই শংকৰ, সেই অসম, সেই প্ৰাকৃতিক সৌন্দৰ্য, সেই সকলো প্ৰকাৰে অসমৰ গুণ সাধাৰণ মানুহে কোনো ৰকমে বৰ্ণনা কৰি অন্ত কৰিব নোৱাৰে। অসম হ'ল এখন, আজি অসম যদি নহৈ অইন এখন প্ৰদেশ হ'লহেঁতেন, কিন্তু কেনেকুৱা মানে উলহ মালহ হ'লহেঁতেন। কিন্তু আমাৰ অসমীয়া মানুহে সদায় এলাহ কৰি অৱহেলা কৰি নিজক অসমখন মানে অলপমান ডাউন কৰিব বিচাৰিছে। এয়াই আছিলে সত্ৰীয়া সংস্কৃতিৰ পিছস্থান মাজুলীৰ বাকৰিৰ পৰা আমি দেখুৱাইছোঁ যে ভোগপুৰ সত্ৰৰ কিছুসংখ্যক শিশু আচলতে কি ধৰণে ব্যস্ত থাকে। তেখেতে এটা বৰ সুন্দৰ কথা ক'লে। অসমৰ বৰ্ণনা তেখেতে দিছে যে মানে হ'ল অনন্ত, অনন্ত, অনন্ত।